চিকিৎসাৰ অভাৱত কণমানি ছাত্ৰৰ মৃতদেহ লৈ পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ। কালি সৰ্পদংশন কৰিছিল তৃতীয় শ্ৰেণীত পঢ়ি থকা এগৰাকী খালিজা পাৰবিন নামৰ ছাত্ৰীক। লগে লগে খালিজা পাৰবিনক লৈ গৈছিল তামৰাহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ। চিকিৎসালয়ত চিকিৎসা দিয়াৰ পৰিৱৰ্তে দুৰ্ব্যৱহাৰ কৰি উভতাই দিছিল ঘৰলৈ। চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট একৰামুল হক নামৰ এজনে উভতাই পঠিয়াইছিল ৰোগীগৰাকীক। ঘৰলৈ লৈ যোৱাৰ পিছত হঠাৎ অসুস্থ হয় ছাত্ৰীগৰাকী। লগে লগে ছাত্ৰীগৰাকীক লৈ যায় ধুবুৰী মেডিকেল কলেজলৈ। নিয়াৰ পথতে মৃত্যু হয় ছাত্ৰীগৰাকীৰ। তাৰ পাছতে ঘণ্টাৰ পৰা ঘণ্টা ধৰি ৰাজপথ অৱৰোধ কৰি ফাৰ্মাচিষ্ট একৰামুল হক তালুকদাৰক চাকৰিৰ পৰা অব্যাহতি, ডাক্তৰ জিন্না তালুকদাৰৰ বদলীকৰণৰ দাবীত কণমানি ছাত্ৰীৰ মৃতদেহ সন্মুখত ৰাখি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। প্ৰতিবাদস্থলীত উপস্থিত গোলকগঞ্জ CDSP সুভাষ চন্দ্ৰ দাস, গোলকগঞ্জ ৰাজ্য চক্ৰ বিষয়া অমৰজ্যোতি নাথ। চক্ৰ বিষয়াৰ জৰিয়তে কেইবাদফীয়া দাবী সন্নিৱিষ্ট স্মাৰকপত্ৰ জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে। স্মাৰকপত্ৰত উল্লেখিত দাবীসমূহ ক্ৰমে ভুক্তভোগী পৰিয়ালক 10 লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ, ফাৰ্মাচিষ্ট একৰামুল হক তালুকদাৰক চাকৰিৰ পৰা অব্যাহতি, ডাক্তৰ জিন্না তালুকদাৰক বদলীকৰণ, বৃহত্তৰ তামৰাহাট অঞ্চলৰ দুখীয়া ৰোগীসকলক সুচিকিৎসা সুনিশ্চিতকৰণ। স্মাৰকপত্ৰ প্ৰদানৰ পিছত দণ্ডাধীশ তথা ৰাজহ বিষয়াই প্ৰতিবাদী ৰাইজক আশ্বাস দিয়াৰ পিছতে প্ৰতিবাদ উঠাই লয় আৰু মৃতদেহ সৎকাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তামাহাট থানাৰ অন্তৰ্গত আমাৰ অক্সিউৰি গাঁও নিবাসী জহৰ আলীৰ কন্যা খাদিজা পাৰবিনে যোৱাকালি তেখেতক সাপে দংশন কৰিছিল। তাৰপিছত তাৰ পৰিয়ালৰ লোকে আমাৰ লোকেল মিনি হস্পিটেল তামাহাট আছে তাত লৈ গৈছিল। তাত ডক্টৰ এবচেঞ্চত এজন কম্পাউণ্ডাৰ আছিল, তাৰ নাম আছে একৰামুল হক। এখেতে কি কৰিছে, সেই ছোৱালীজনীক চাই কিনে কৈছে আপোনাৰ ছোৱালীক সাপে দংশন কৰা নাই, আপোনালোকে ঘৰত লৈ যাওক, 1-2 ঘণ্টাৰ ভিতৰত আপোনাৰ ছোৱালী সুস্থ হৈ যাব। পিছত পৰিয়ালৰ লোকে ভাবিছে সিজনে ডক্টৰ, ট্ৰিটমেণ্ট একো কৰা নাই। সেই হিচাপত ছোৱালীজনীক ঘৰত লৈ আহিছিল। 1-2 ঘণ্টা পিছত ছোৱালীজনী চিৰিয়াছ হৈছিল। হোৱাৰ পিছত তেখেতে ধুবুৰীলৈ যাৱাৰ সময়তে আধা ৰাস্তাতে তেখেতৰ জীৱন যাবলগীয়া হ'ল। সেইকাৰণে আজি আমি গোটেই গাঁৱৰ ৰাইজে একত্ৰিত হৈ আজি আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছোঁ। আৰু আমাৰ ডিমাণ্ড যে DC মহোদয় ইয়াত উপস্থিত হৈ এই যিজন একৰামুল হকৰ কাৰণে আজি এই ছোৱালীজনীৰ জীৱন যাবলগীয়া হ'ল, তাক ছাছপেণ্ড কৰিব লাগিব। আৰু DC মহোদয়ে ইয়াত এই পৰিয়ালক এটা আৰ্থিক সাহায্য 10 লাখ টকা অনুদান দি এই পৰিয়ালটোক অলপ সকাহ প্ৰদান কৰিব লাগিব। আৰু ইয়াত কথা দিব লাগিব, আজি দীৰ্ঘদিন ধৰি আমাৰ হস্পিটেলৰ আণ্ডাৰত এটা বড় স্কাম হৈ আছে। ইয়াৰ লগত 2-3জন সাধাৰণ জেনেৰেল পাব্লিক জড়িত হৈ আছে। গতিকে আমি গোটেই ঘটনাটো এটা তদন্ত প্ৰক্ৰিয়াত আমি বিচাৰিছোঁ যে এটা উপযুক্ত ইনকুৱাৰী হৈ এই অঞ্চলৰ ৰাইজৰ যাতে অলপ সকাহ প্ৰদান কৰে। আৰু ইয়াৰ লগতে যিহেতু ইয়াত বৃহত্তৰ এটা এৰিয়া, এই অঞ্চলত আমি দেখা পাইছোঁ হস্পিটেলত এজন ডাক্তৰ। গতিকে আমি নতুনকৈ স্বাস্থ্য মন্ত্ৰী হৈছে অশোক সিংহল ডাঙৰীয়াক আমি আহ্বান জনাম, এই ঘটনাৰ জৰিয়তে যাতে আমাৰ হস্পিটেলত 3-4জন এটা ডাক্তাৰ টিম দিয়ে এই অঞ্চলৰ ৰাইজৰ যাতে অলপ সকাহ প্ৰদান কৰে। এইখিনিয়ে এই ক্ষেত্ৰত আমি এইখিনিয়ে ক'ম, আজি ইয়াত গোটেই চিষ্টেমটো, ইয়াত কোনো এজন ভাল ডক্টৰ আহিলে ইয়াত থাকিব নিদিয়ে। যিকোনো কনস্পিৰেঞ্চি কৰি সেই ডাক্তৰক, ইয়াৰ ডক্টৰ একেতে এলোপেথি প্ৰেছক্ৰিপশ্যন দি থাকে, তাৰ প্ৰেছক্ৰিপশ্যনটো চাব। এই গোটেই ঘটনাৰ মূল অধিনায়ক যিজন, সেই নাম আছে ডক্টৰ জিন্না। একেতৰ নেতৃত্বত গোটেই স্কেমটো চলি গৈছে। গতিকে একৰামুল হকৰ লগতে এই জিন্না নামৰ যিজন ব্যক্তি আছে, ইয়াৰ পৰা তাক বিদায় দিব লাগে। এই দাবী আমাৰ গোটেই গাঁৱৰ ৰাইজৰ। আমি এইটো অন্তৱৰ্তীকালীন থাকিব, যেতিয়ালৈকে DC মহোদয় ইয়াত উপস্থিত হৈ আমাৰ যিকেইটা দাবী আছে, দাবীকেইটা মানি নলয়, তেতিয়ালৈকে আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আমি নেৰোঁ। আমাৰ প্ৰথম দাবী, এই পৰিয়ালটোক 10 লাখ টকা এটা দি আৰ্থিক অনুদান দি অলপ সকাহ দিব লাগে। 2 নম্বৰ ডিমাণ্ড, আমাৰ যিজন এই একৰামুল হক, যাৰ গাফিলতিৰ কাৰণে আজি এই ছোৱালীজনীৰ জীৱন যাব লগা হ'ল, তাৰ এগেইনষ্টত উপযুক্ত ষ্টেপ ল'ব লাগে। আৰু 3 নম্বৰ দাবী, এই গোটেই তামাহাটত যিটো স্কেম চলি আছে, এই স্কেমটো বন্ধ হ'ব লাগে। এতিয়া তামাহাট হস্পিটেল কৰ্তৃপক্ষৰ স্কেম। মোৰ নাম শ্ৰী অমৰজ্যোতি নাথ। মই গোলকগঞ্জৰ বৰ্তমান চক্ৰ বিষয়া হিচাপে কাৰ্যৰত হৈ আছোঁ। যিহেতু মই আজি ৰাতিপুৱা গম পালোঁ যে এনেকুৱা এটা স্নেক বাইটৰ ঘটনা হৈছিলে, আৰু তাত আপোনালোকৰ কণমানি ছোৱালী এজনী ডেথ হোৱা বুলি শুনিছোঁ। আৰু এইখিনি বস্তু এতিয়া আপোনালোকৰ যিখিনি মই জানিব পাৰিছোঁ, তো ইয়াতে আপোনালোকৰ মেডিকেল ডিপাৰ্টমেণ্টৰ আপোনালোকে যিখিনি মেনশ্যন কৰিছে, অলপমান নেগলিজেঞ্চৰ কথা কৈছে, সেইখিনি আমি ডিপাৰ্টমেণ্টৰ যিখিনি কৰিবলগীয়া আছে ইনকুৱাৰী,
আমি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নিশ্চয় আমি কৰিম, কৰি যদি তাত কিবা নেগলিজেঞ্চি পোৱা যায় তাৰ ওপৰত নিশ্চয় ষ্ট্ৰিক্টলি ব্যৱস্থা কৰা হ'ব। আমি নহয়, আপোনালোকৰ যিখিনি দাবী মই মোৰ ওচৰত উত্থাপন কৰিছে, এটা জেনুইন আপোনালোকৰ কনচাৰ্ণ হয়, আৰু সেই কনচাৰ্ণখিনি আমি নিশ্চয় মই ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰক যিহেতু আপোনালোকে এড্ৰেছ কৰিছে, তেওঁক মই বস্তুখিনি জনাম, আৰু আমাৰ ফালৰ পৰা যথাসম্ভৱ এইখিনি বস্তু পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰা হ'ব। থেংক ইউ।